ঠিক আছে, আৰম্ভ কৰোঁ। প্ৰশ্নটো হ'ল, আজিৰ প্ৰশ্নটো খুবেই সহজ প্ৰশ্ন, কিন্তু এই প্ৰশ্নটোৱে যেতিয়া আপুনি পৰীক্ষাত বহে, যেতিয়া পৰীক্ষা মানে এক্সামিনাৰে যেতিয়া আপোনাৰ হাতত প্ৰশ্ন কাকতখন দিয়ে, সেই সময়ত এই কুৱেশ্যনটো দেখাৰ লগে লগে আমাৰ ইমানেই সহজ অনুভৱ হয়, তাত লাষ্টত যায় টিক কৰা ৰং কুৱেশ্যনতে যায়। আৰু যি কি নহওক, আমি কুৱেশ্যনটো কৰোঁ। আজি কুৱেশ্যনটো হ'ল, দ্য কষ্ট অফ 5 মিটাৰ অফ পাৰ্টিকুলাৰ কোৱালিটি ক্লথ ইজ 210 rupees। মানে এটা কিবা কোৱালিটিৰ কাপোৰ এখনৰ 5 মিটাৰত 210 টকা লয়। 5 মিটাৰত 210 টকা লয়। হোৱাট ইজ দ্য কষ্ট অফ 30 মিটাৰ ক্লথ দ্য ছেম টাইপ। মানে সেই যোনটো ক্লথৰ 5 মিটাৰত 210 টকা লৈছিল, সেই 210 টকা লোৱা কাপোৰখনত তাত কিন্তু 5 মিটাৰ আছে। বৰ্তমান সুধিছে 13 মিটাৰৰ সেই কাপোৰখনত, 13 মিটাৰত সেই কাপোৰখনত কিমান টকা লাগিব। এতিয়া কথাটো হ'ল কি, 13 মিটাৰ উলিওৱাৰ আগতে আমি প্ৰথমতে 1 মিটাৰৰ দামটো জানিব লাগিব। এতিয়া 1 মিটাৰৰ দামটো জানিব লগা হ'লে আমি যিটো 210 টকা দিছে 5 মিটাৰৰ কাপোৰৰ দাম, সেই 5 মিটাৰটোৰ পৰা আমি 1 মিটাৰ উলিয়াব লাগিব। আৰু 1 মিটাৰটো উলিয়াব লগা হ'লে আমি তাক 210 টকাটো 5ৰে হৰণ কৰিব লাগিব। তেনেহ'লে আৰম্ভ কৰোঁ। 210 টকা, এই 210 টকাটো 5 মিটাৰ কাপোৰৰ দাম কৈছিল। তেনেহ'লে আমি ইয়াক হৰণ কৰিব লাগিব কিহেৰে? 5ৰে। তেনেহ'লে চাওক, 5 4 গুণ 20 থাকিল কিমান 10, 2 5 গুণ 10, 5 2 গুণ 10। তেনেহ'লে 1 মিটাৰ কাপোৰৰ দাম হ'ল 42 টকা। 1 মিটাৰ কাপোৰৰ দাম যদি 42 টকা হয়, তেনেহ'লে আমি 13 মিটাৰৰ যদি উলিয়াব লগা হয়, 42ক আমি 13ৰে পূৰণ কৰিব লাগিব, তেতিয়া আমাৰ একজেক্ট এনচাৰটো ওলাই আহিব। তেনেহ'লে 42 ইনটু 13, 3 2 গুণ 6, 3 4 গুণ 12, 1 2 গুণ 2, 1 4 গুণ কিমান হ'ব? 4। এতিয়া আমি ইয়াত চিম্পলি যোগ কৰিব লাগিব। মানে পূৰণ কৰাৰ পিছত যিটো ফলাফল হয়, সেইটো মানে যোগ কৰিব লাগে। সেইটোতো জানে আপোনালোকে। 6 2 2 4, 4 1 5। ইয়াৰ শুদ্ধটো হ'ল কিমান? 5 4 6। এতিয়া ইয়াতো আমি উত্তৰটো ওলালো। এতিয়া কথাটো হ'ল কি, আপোনালোকে যদি মোৰ গণিত শিকোৱা যদি বুজি পায়, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। চবতকৈ ডাঙৰ কথাটো হ'ল কি, মেথামেটিক্স বোলা ছাবজেক্টটো সকলোৱে বুজায়, কিন্তু কোনো বেয়া নহয়। যিমান টিচাৰ ইউটিউবত পঢ়াই আছে, সকলো শিক্ষক শিক্ষয়িত্ৰীসকল কোনেও বেয়া নহয়। সকলোৱে বেষ্ট নিজৰ ঠাইত। কিন্তু আপুনি বাছি ল'ব লাগিব আপোনাৰ কোনটো টিচাৰৰ মানে বুজোৱা ষ্টাইলটো আপোনাৰ মানে ছাপোৰ্ট কৰে, আপোনাৰ বুজি পোৱাত মানে সহজ হয়, তাৰ কোনটো ছিষ্টেম, আপোনাৰ বুজোৱা ছিষ্টেম আপোনাৰ তাত ছাপোৰ্ট হয়, সেইটো চবত কৰি ডাঙৰ কথা। আৰু যিদিনা আপুনি আপোনাৰ বুজি পোৱা বা আপোনাক বুজালে যিটো আপুনি বুজি পায়, সেই শিক্ষকটো যেতিয়া আপুনি ওচৰত পাব, তেনেহ'লে আপুনি যিকোনো মেথামেটিক্সৰ প্ৰব্লেম আপুনি ছল্ভ কৰিব পাৰিব। মেথামেটিক্স এটা এনেকুৱা ছাবজেক্ট, যিটো ছাবজেক্ট মানে মানুহ কিছুমানে বহুত বৰ পায়, কিছুমানে পঢ়িব টান পায়, একচুৱেলি বুজিবলৈ টান পায়। যদি বুজি পায় ন, মেথামেটিক্সৰ নিচিনা সহজ কোনো ছাবজেক্টে নাই। এতিয়া কথাটো হ'ল কি, মোৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে এটা কাম কৰিব, যদি মোৰ বুজোৱাতে আপোনালোকে যদি বুজি পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে টেলিগ্ৰাম চেনেলত ছাবস্ক্ৰাইব কৰিব। তাত মই যিমান মেথামেটিক্সেল প্ৰব্লেম ছল্ভ কৰোঁ, একদম সহজ উপায়েৰে, যিটো আপোনালোকে বুজি পায়, সেইবিলাক আমি সেনেকুৱা টাইপৰ ভিডিঅ' চাব আপোনাৰ ইচ্ছা থাকিলে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইয়াতেও আৰু লগতে টেলিগ্ৰামতো।